সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ আৰু এতিয়া বজাৰত দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী সেইসমূহ এতিয়া উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। মই উপস্থিত আছো মিছামাৰীত আৰু মিছামাৰীতো দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী বিপণীসমূহত উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। যিহেতু সমাগত ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ আৰু এই মুহূৰ্তত দেখুৱাম ইয়াত চেৱৈকে ধৰি বিভিন্ন ধৰণৰ যিসমূহ সা সামগ্ৰী এইসমূহ এনেধৰণে তেওঁলোকে বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছে। মই দেখুৱাইছো এয়া এইসমূহ চেৱৈ বিধে বিধে চেৱৈ এনেধৰণে বজাৰত আহিছে আৰু ব্যৱসায়ীসকলে এইসমূহ বিক্ৰীৰ বাবে তেওঁলোকে আনিছে। মই দেখুৱাইছো এয়া চেৱৈ বিভিন্ন ধৰণৰ বিধে বিধে চেৱৈ এনেধৰণে বজাৰত ওলাইছে আৰু ব্যৱসায়ীসকলেও বহু আশাৰে এইসমূহ বিক্ৰীৰ বাবে তেওঁলোকে তেনেধৰণে বিপণী তেওঁলোকে খুলিছে। মই এগৰাকী ব্যক্তি আছে ব্যৱসায়ী, তেওঁৰ সৈতে কথা পাতিম। কেনেকুৱা ঈদৰ বজাৰ? ঠিকেই আছে, ভালে। কেইটা আইটেম আছে? চেৱৈ তিনিটা আইটেম। কেইটকা কেজি কোনটো? 80 টকা, 90 টকা, 85 টকা এনেকা বিক্ৰী হৈছে নে নাই? অলপ চলপ হৈ আছে। ক'ৰ মাল আহিছে? তেজপুৰৰ লোকেল বাহিৰৰ অহা নাই? বাহিৰৰ অহা আজমিৰৰ অহা নাই? নাই, বাহিৰৰ মাল অহা নাই অহা, চব লোকেলে। 80 টকাৰ পৰা 90 টকালৈকে। আৰু কি আহিছে? আৰু নাই, আৰু এইবিলাকে যে টেমা আছে এইটো 60 টকা 70 টকাকৈ বিক্ৰী কৰি আছো। টেমা মাল ক'ৰ পাইছে? এইটো ক'ব নোৱাৰো, আমি তেজপুৰৰ পৰাই কিনি আনিছো। ক'ত পেকিং কৰিছে আমি ক'ব নোৱাৰো। নিশ্চয়কৈ বিধে বিধে এয়া চেৱৈ তেওঁলোকে 80 টকাৰ পৰা আৰম্ভ হৈছে আৰু এইসমূহ 80 টকাৰ পৰা 100 টকা পৰ্যন্ত আৰু স্থানীয়ভাৱে প্ৰস্তুত কৰা এইসমূহ চেৱৈ তেওঁলোকে উল্লেখ কৰিছে যে বহিৰাজ্যৰ পৰা বা বিদেশৰ পৰা ইয়াত চেৱৈ অহা নাই, সকলো থলুৱাভাৱে প্ৰস্তুত কৰা এইসমূহ চেৱৈ। আৰু যিহেতু ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ সমাগত আৰু এনেধৰণে এইসমূহ ব্যৱসায়ীয়ে তেওঁলোকে ঈদৰ যিসমূহ সা সামগ্ৰী এইসমূহ বিক্ৰীৰ বাবে এনেদৰে তেওঁলোকে ইয়াতে বহিছে, বিপণী তেওঁলোকে ইয়াতে খুলিছে আৰু তেওঁলোকো আশা কৰিছে যে বিক্ৰী হ'ব এইসমূহ সকলো থলুৱা সামগ্ৰী যিসমূহ চেৱৈ থলুৱাভাৱে উৎপাদিত এইসমূহ চেৱৈ তেওঁলোকে বিক্ৰী কৰিছে। বিধে বিধে 80 টকাৰ পৰা 100 টকা পৰ্যন্ত ইয়াৰ দাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।